Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছো আৰু হিদিনাখন ইতিমধ্যে এটা ভিডিও বনাইছিলো বিশেষকৈ এই যেটো টপিক আজি বনাম হেতুৰ ওপৰত আৰু এই টপিকটোৱে হৈছে বিশেষকৈ শ্ৰমিকসকলৰ ওপৰত যেটো আপোনালোকক মই হিনাখন কৈছিলো যে যিসকল শ্ৰমিক সেই শ্ৰমিকসকলে এটা একাউণ্ট সাধাৰণতে গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে এইটো এটা পৰ্টেল য'ত আপোনালোকে এটা একাউণ্ট খুলি প্ৰায় আপোনালোকৰ যি পেনচনৰ পৰা আদি কৰি বহুত কেইটা সুবিধা সাধাৰণতে আপোনালোকে পাব পাৰে আৰু ইয়াৰ ওপৰত ইতিমধ্যে বিতংকৈ আপোনালোকক এটা ভিডিও মই দি থৈছো আৰু হেতু মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আৰু তাত আপোনালোকক মই সকলোবিলাক সবিশেষ আপোনালোকক ডিটেইলছত কৈছো য'ত নেকি আপোনালোকে যিসকল শ্ৰমিক তেওঁলোকে ইয়াত এটা একাউণ্ট খুলি ইয়াত এপ্লাই কৰি সাধাৰণতে আপোনালোকে পেনচনৰ সুবিধাও ইয়াত আপোনালোকে পাব পাৰে স্কলাৰশ্বিপৰ সুবিধা আপোনালোকে পাব পাৰে আৰু বিভিন্ন সুবিধা আসলতে আপোনালোকে লাভ কৰিব পাৰে সো এই পৰ্টেলটোতে আপোনালোকক লৈ আহিছো আৰু আগতে এটো আসলতে অফলাইন আছিল বিশেষকৈ এতিয়া অনলাইন আপোনালোকৰ কাৰণে উপলব্ধ হৈছে আৰু ইয়াত আপোনালোকক অনলাইন মাধ্যমত আপোনালোকে কেনেকেনো ইয়াত এটা একাউণ্ট কৰিব পাৰে আৰু সেই একাউণ্টৰ ক্ষেত্ৰত আপোনালোকে কি কি ডকুমেন্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াত প্ৰথমতে আপোনালোকক মই কেইটামান কথা কৈ লওঁ বিশেষকৈ নিৰ্মাণ হকি যেটো ৱেবছাইট abocwwb.assam.gov.in এই ৱেবছাইটটো আসলতে আপোনালোকে নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নহয় বা আপোনালোকে যিবিলাক কম্পিউটাৰ দোকান আছে তাতো গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে এপ্লাই মানে কি আপোনালোকে এটা একাউণ্ট সাধাৰণতে ক্ৰিয়েট কৰিব লাগে বা আপোনালোকৰ ডিটেইলছ দি আপোনালোকৰ হেতু মতে এটা একাউণ্ট ক্ৰিয়েট হৈ যায় এতিয়া ইয়াত দুটা আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব পাৰে ইংলিশ আসামিজ দুই ধৰণে আপোনালোকে ইউজ কৰিব পাৰে মই এতিয়া অসমীয়া সিলেক্ট কৰি থৈছো আপোনালোকে যদি বিচাৰে ইংৰাজী লাগে গতিকে ইংৰাজী ইংলিশটোত ক্লিক কৰি দিলে ওপৰত দেখিছে আপোনালোকে য'ত নেকি মই ক্লিক কৰিছো তাতে আপোনালোকে ইংৰাজী বা অসমীয়া সিলেক্ট কৰিব পাৰে ইংলিশ কৰিলে ইংলিশ হ'ব আসামিজ কৰিলে আসামিজ হ'ব এতিয়া তাৰ আগতে এটো এপ্লাই আসলতে অনলাইন কেনেকৈ কৰিব তাৰ আগতে আপোনালোকক কওঁ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া হলে অফলাইন ভাবেও সাধাৰণতে আপোনালোকৰ হয়তো এলেকাত লেবাৰ অফিস আছে লেবাৰ অফিসত আপোনালোকে যদি যায় লেবাৰ অফিসত গৈ আপোনালোকে আসলতে এটা একাউণ্ট ক্ৰিয়েট কৰিব পাৰে একাউণ্টটা আপোনালোকে অফলাইন ভাবেও বনাই ল'ব পাৰে আৰু তাত আপোনালোকক তেওঁলোকে সহায় কৰিব সো অনলাইন ভাবে আপোনালোকে কেনেকৈ কৰিব হেতু এতিয়া দেখাবলৈ চেষ্টা কৰিছো প্ৰথম কথা হৈছে এই ৱেবছাইটটো আহিবৰ কাৰণে আপোনালোকে ৱেবছাইটটোৰ যেটো এড্ৰেছ হৈছে এটো হৈছে abocwwb.assam.gov.in এই ৱেবছাইটত আপোনালোকে আহিব লাগে আৰু অহাৰ পিছত আপোনালোকে ইয়াত নিজৰ ল্যাঙ্গুৱেজ আপোনালোকৰ ইচ্ছামতে সিলেক্ট কৰি ল'ব পাৰে যেটো আপোনালোকে ভাল লাগে হেতু কৰিব ইয়াৰ পিছত আপোনালোকে আহিব লাগে ইয়াত দেখিছে তলত কেইটামান অপচন ইয়াত কনষ্ট্ৰাকচন ৱৰ্কাৰ এটো নিউ ৰেজিষ্ট্ৰেচন দিয়া আছে তাৰ পিছত আপোনালোকক দিয়া আছে কনষ্ট্ৰাকচন ৱৰ্কাৰ অন বৰ্ডিং ৰেজিষ্ট্ৰেচন তাৰপিছত কনষ্ট্ৰাকচন ৱৰ্কাৰ মেম্বাৰশিপ ৰিনিউৱেল আৰু কনষ্ট্ৰাকচন ৱৰ্কাৰ এপ্লাই ফৰ ক্লেইম আৰু CESS পেই আৰু কালেক্টৰ বুলি দিয়া আছে এতিয়া যেহেতু আপোনালোকে ইয়াত প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগে গতিকে নতুনকৈ আগতে যেহেতু ৰেজিষ্টাৰ কৰা হোৱা নাই গতিকে আপোনালোকে ইয়াত নিউ ৰেজিষ্টাৰ যেটো পাৰ্ট আছে নিউ ৰেজিষ্ট্ৰেচন তাতে আপোনালোকে ক্লিক কৰিব লাগে তাৰ পিছত অন বৰ্ডিং ৰেজিষ্ট্ৰেচনটো আসলতে এটো অফিচৰ মানুহে হয়তো কৰিব পাৰে তাৰ পিছত কনষ্ট্ৰাকচন ৱৰ্কাৰ মেম্বাৰশিপ আপোনালোকে যদি ৰিনিউৱেল কৰিব বিচাৰিছে তেতিয়া হলে ৰিনিউৱেলৰ কাৰণে তাৰ পিছত কিবা ক্লেইম যদি কৰিব বিচাৰিছে না ক্লেইমৰ কাৰণে ক্লেইম মানে আপোনালোকে পেনচনৰ কাৰণে ক্লেইম বিচাৰিছে বা স্কলাৰশ্বিপৰ কাৰণে ক্লেইম বিচাৰিছে ক্লেইম কৰে না আৰু এই কালেক্টৰটো এতিয়ালৈকে মই এটো বিষয় আসলতে মই চোৱা নাই কিন্তু প্ৰথম আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ইয়াত ৰেজিষ্ট্ৰেচনৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এনেকুৱা এটা পেজ ইয়াত আপোনালোকক কি দিছে চালক এজ অফ কনষ্ট্ৰাকচন ৱৰ্কাৰ শ্যাল বি বিটুইন 80 to 55 years আপোনালোকৰ বয়স 18 পৰা 55 বছৰৰ ভিতৰত হ'ব লাগিব must have been engaged or at least 90 days in construction related work in last 12 months অৰ্থাৎ আপোনালোকক কৈছে 90 দিন কমেও আপোনালোকে কনষ্ট্ৰাকচন অৰ্থাৎ এই শ্ৰমিকৰ কামবিলাকত বিশেষকৈ বনোৱা কিবা এটা বনোৱাৰ কামত নিয়োজিত থকা হ'ব লাগিব বা আপোনালোকে যদি পাৰ্মানেন্টলি এই কামটোকে কৰি আছে তেতিয়া হলে এই কামটো কৰিলেতো আপোনালোকে পাবই তাৰপিছত আধাৰ নম্বৰ উইথ এক্টিভ মোবাইল নম্বৰ লিংকড উইথ আধাৰ আপোনালোকৰ এটা আধাৰ নম্বৰ লাগিব যেটো নেকি মোবাইল নম্বৰটো যেটো আধাৰত লিংক হৈ আছে হেতু কিন্তু এক্টিভ হ'ব লাগিব must be registered on eShram and have eShram UAN number আপোনালোকে eShram কাৰ্ডত registered হয় হবটো লাগিবই ইয়াত হলেহে আপোনালোকে কৰিব পাৰিব হেতু মনত ৰাখিব eShram এটা কাৰ্ড আপোনালোকক দৰকাৰ হ'ব আৰু eShramত যদি আপোনালোকে ৰেজিষ্টাৰ্ড হোৱা নাই তেতিয়া হলে আপোনালোকে যদি নাজানে কেনেকৈ eShram কাৰ্ডত ৰেজিষ্টাৰ হ'ব লাগে হেতুৰ বিষয়ে আপোনালোকে কমেন্ট কৰক মই আপোনালোকক যদি দৰকাৰ হয় তেতিয়া হলে আপোনালোকক মই দেখাই দিম eShramত কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব গতিকে হেতুৰ বিষয়ে মই দেখাই দিম এতিয়া আপোনালোকক eShram কাৰ্ড এটা লাগিব আৰু য'ত নেকি UAN নম্বৰ এটা থাকে সেই UAN নম্বৰটো ইয়াত দিব লাগিব তাৰপিছত কৈছে workers from other states must have their present address work location in Assam অন্য ঠাইৰ মানুহেও
এপ্লাই কৰিব পাৰে কিন্তু সেয়া যেটো প্ৰেজেন্ট লোকেশন হ'ব হেতু আসামত থাকিব লাগিব এটা ডকুমেন্ট কি লাগিব প্ৰেজেন্ট এড্ৰেছ প্ৰুফ ইফ ডিফাৰেন্ট ফ্ৰম পাৰ্মানেন্ট এড্ৰেছ আধাৰ কাৰ্ডটো আপোনালোকে দিলে সাধাৰণতে হৈ যাব প্ৰেজেন্ট এড্ৰেছ প্ৰুফৰ ক্ষেত্ৰত হেতু দি দিব তাৰ পিছত বিচাৰিছে ড্ৰাইভিং লাইসেন্স আপোনালোকৰ যদি আছে নহলে একো নাই আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিবই আপোনালোকে ড্ৰাইভিং লাইসেন্স দিব লাগিব দিব পাৰে ভোটাৰ আইডি কাৰ্ড ৰেশন কাৰ্ড বেংক পাসবুক 9 days work experience certificate 90 days সো ইয়াৰ আপোনালোকৰ হয়তো ড্ৰাইভিং লাইসেন্স কিছু সকলৰ নাথাকিব পাৰে গতিকে ড্ৰাইভিং লাইসেন্স নাথাকিলেও কোনো কথা নাই আপোনালোকে ভোটাৰ আইডি কাৰ্ড দি দিব ৰেশন কাৰ্ড আপোনালোকক দৰকাৰ হ'ব সকলোৰে হয়তো আছে ৰেশন কাৰ্ড গতিকে হেতু দিব বেংক পাসবুক আপোনালোকে দিব লাগিব আৰু 90 days work experience আপোনালোকে 90 দিন কাম কৰা এটা মানে এটা কাগজ আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট এখন আপোনালোকক দৰকাৰ হ'ব তাৰ পিছত বিচাৰিছে আধাৰ লিংকড বেংক পাসবুক আপোনালোকৰ আধাৰ লিংক বেংক পাসবুক অৰ্থাৎ বেংকৰ যেটো পাসবুক আৰু আধাৰ লিংক হ'ব লাগিব তাৰ পিছত আপোনালোকৰ এতিয়া 90 ডেজৰ যেটো সাৰ্টিফিকেট বিচাৰিছে work experienceৰ সেই সাৰ্টিফিকেটখন আসলতে আপোনালোকক ইয়াত দিয়া আছে 90 days work experience সাৰ্টিফিকেট ডাউনলোড কৰি দিব ডাউনলোড কৰাৰ লগে লগে আপোনাৰ সাৰ্টিফিকেট মই দেখাই দিছো প্ৰথমতে সো হেতু বস্তু আপোনালোকে তেতিয়া গম পাব কেনেকুৱানো হয় সাৰ্টিফিকেটখন আপোনালোকক ইয়াত যেহেতু সাৰ্টিফিকেটটো কোনো নিদিয়ে কাম কৰাৰ লগে লগে গতিকে সেই সাৰ্টিফিকেটখননো আসলতে কেনেকুৱা হয় হেতু আপোনালোকে ইয়াত এই যিখন সাৰ্টিফিকেট আছে এখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি দিব দেখিছে 90 কথা ৱৰ্ক দেখিছে আপোনালোকৰ ইয়াত কৈছে ইছ্যু নম্বৰ details of fill capital letters ইয়াত কৈছে কোনে দিব proof of having worked for at least 90 days at least 20 months if letter had available name of the user phone number email id and address should be mentioned on the letter head of user এটা আপোনালোকক এখিনি ফিল আপ কৰি কিনে সিগনেচাৰ seal of issuer আপোনালোকক কোড কাম কৰিছিলে তেওঁ seal বা আপোনালোকক এমপ্লয়াৰ কোনে কাম কৰাইছিলে তেওঁ seal আৰু লগতে এমপ্লয়ি এটা সিগনেচাৰ হেতু আপোনালোকক প্ৰভাইড কৰিব আৰু ইয়াত আপোনাৰ গুৰে ডিটেইলছ খিনি দিয়া আছে হেতু আপোনালোকে ল'ব লাগিব কাবাৰ পৰা হেতু ল'বই লাগিব কাবাৰ পৰা হেতু আপোনালোকে লৈ ল'ব নেক্সট কৈছে ইছম কাৰ্ডৰ যেটো ইউএন নম্বৰ আছে হেতু আপোনালোকে দিব লাগিব আৰু আধাৰ কাৰ্ডটো আপোনালোকক দৰকাৰ হ'ব এখিনি যদি আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া ক্লিক হিয়াৰ টু এপ্লাই বুলি তলত অপচন এটা পাব হেতু অহাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ এতিয়া আপোনালোকক কৈছে কি যে ফোন নম্বৰ বিচাৰিছে আপ টু 4 ৰেজিষ্ট্ৰেচন এলাউড আন্ডাৰ এ সিঙ্গল ফোন নম্বৰ ইয়াত আপোনালোকে ফোন নম্বৰ এটা দি দিব মই দেখাইছো আসলতে এক সেকেন্ড যেতিয়া আপোনালোকে ফোন নম্বৰ দিব তেতিয়া আপোনালোকে এনে কনফাৰ্মেশন এটা আহিব যত লিখা আছে the board will consider the Aadhaar data to be final before you proceed make sure that your Aadhaar data especially name and date of birth is correct if not please update your Aadhaar data and then apply কৈছে আপোনালোকে এটা কথা মন কৰিব আধাৰ যেটো ডাটা ইয়াত লব নামটো আৰু ডেট অফ বাৰ্থটো যাতে কাৰেক্ট হৈ থাকে যদি কিবা ভুল আছে তাহলে কৈছে আধাৰ কাৰ্ডটো আপোনালোকে কাৰেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে এপ্লাই কৰিব সো ইয়াত ইয়েছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে কৈছে বিচাৰিছে আৰু এনে এক্সিস্টিং বেনিফিচিয়াৰী নো কৰি দিব নো কৰাৰ পিছত আপোনালোকৰ ইয়াত এনেকৈ আহিছে দেখিছে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব জোৰ হয় ধৰক কিবা এটা আপোনালোকে ডিস্ট্ৰিক্ট জোৰে হওক আপোনালোকে ধৰক ডিব্ৰুগড় দিছো মই তাৰ পাছত অফিসটো দিব এটা ইয়াত তিনটা আছে যতে আপোনালোকৰ পৰে হে আপোনালোকে দিব পাৰে সো মই হেতু দি দিছো তাৰ পিছত ইয়াত অটোমেটিক্যালি আপোনালোকৰ ফোন নম্বৰটো দেখাই থাকিব তাৰ পিছত তলত আপোনালোকৰ এই যেটো বক্স আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ ইয়াত আপোনালোকক মানে কনসেন্টটো সিলেক্ট কৰিব দিছে গতিকে আই এগ্ৰি কৰি দিব তাৰ পিছত আপোনালোকক বিচাৰিছে আধাৰ নম্বৰ দিব জেনাৰেট ওটিপি কৰিব আপোনালোকৰ যেটো নম্বৰত কি বুলি কয় আধাৰ কাৰ্ডটো লিংক হৈ আছে তাত এটা ওটিপি যাব ওটিপিটো মাৰিব ওটিপিটো মাৰি আকৌ প্ৰসিড কৰি কিনে নেক্সট যিকিটা পেজ সাধাৰণতে আহিব সেইখিনি আপোনালোকে ফিল আপ তেনেকৈ কৰিব লাগিব কিন্তু মনত ৰাখিব আধাৰ কাৰ্ডটো আপোনালোকে যাতে শুদ্ধ কৰি লয় হেয়া খুব বেছি ইম্পৰ্টেন্ট গতিকে আধাৰ কাৰ্ডটো শুদ্ধ কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত এপ্লাই কৰিব আৰু ইয়াৰ পিছৰ যিখিনি স্টেপছ আছে সেইখিনি আধাৰ কাৰ্ডটো দিয়াৰ লগে লগে গুটেই আপোনালোকৰ যিখিনি ডাটাখিনি আপোনালোকৰ লৈ ল'ব অটোমেটিক আৰু যদি আপোনালোকে কিবা অসুবিধা পায় ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা কামো কৰিব পাৰে আপোনালোকে কোনোবা অনলাইন দোকানত গৈও এপ্লাই কৰিব পাৰে বা অফিসত গৈ যত আপোনালোকৰ লেবাৰ অফিস আছে তাত গৈ আপোনালোকে এটোৰ বিষয়ে বা ইয়াত একাউন্ট খুলিব লাগে বুলি আপোনালোকে তাতো ক'ব পাৰে তাতো তেওঁলোকে হেল্প কৰিব আপোনালোকৰ ধুনিয়াকৈ একাউন্টটো তেওঁলোকে কৰি দিব আৰু মই আসলে আটাতকৈ বেষ্ট আপোনালোকক কৈছো আপোনালোকৰ সেই অফিসটোত যাওক অফিসটোত গৈ কিনে আপোনালোকে এপ্লাই কৰক অনলাইন আপোনালোকে কৰিব পাৰে এনেকৈ আপোনালোকক যেটো কৈছো মই ইয়াত আধাৰ ডাটা দিয়াৰ পিছত জেনাৰেট ওটিপি কৰিব কিনে আপোনালোকৰ বহুতখিনি প্ৰসেস যেটো হয় গতিকে আপোনালোকে অনলাইন দোকানতে কৰক বা আপোনালোকে তাতে গৈ কিনে এপ্লাই কৰক
চ' ইয়ালৈকে আপোনালোকক দেখালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু ই শ্ৰমৰ যদি আপোনালোকৰ এপ্লাই কেনেকৈ কৰে সেইটো দেখাব লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম। চ' আজিলৈ ইমানেই, ধন্যবাদ।